কৃষ্ণ শ্ৰদ্ধাৰ বাপাই সমস্ত যোৱা ইংৰাজী 9 ফেব্ৰুৱাৰী 2025 আমি বৰপেটা সত্ৰ দৰ্শন কৰাৰ অভিমুখে যাত্ৰা কৰা হৈছিল আৰু যথা সময়ত বৰপেটা সত্ৰ দৰ্শন কৰাৰ পাছত আমি গম পালোঁ বৰপেটা সত্ৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত এভাগী কৃষ্ণগুৰু সেৱা আশ্ৰম আছে যাক নসত্ৰ বুলি কোৱা হয়। আমি সেই নসত্ৰ পৰিদৰ্শন কৰাৰ মানসেৰে 60 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি আহিলোঁ আৰু অতিক্ৰম কৰি আহি আমি নসত্ৰ পালোহি আৰু নসত্ৰ সোমাই আমি মুখ্য গেটৰ সন্মুখত ৰৈ দৃশ্যাংশ উপভোগ কৰিলোঁ। লোকে লোকাৰণ্য এই আশ্ৰমত সোমাবৰ কাৰণে কোনো জোতা চেণ্ডেল পিন্ধি সোমাব নোৱাৰে বা প্ৰৱেশ কৰিব নোৱাৰে। আমি বাহিৰতে জোতা চেণ্ডেল ৰাখিলোঁ আৰু লাহে লাহে আমি এই যে সন্মুখত দেখিছে প্ৰৱেশ দ্বাৰ আৰু সেই প্ৰৱেশ দ্বাৰেদি আমি যাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে আমি কিছু ভিডিঅ' কৰি ৰাখিলোঁ। এয়া দেখিছে আপোনালোকে লোকে লোকাৰণ্য হৈ আছে। আমিও সেই ভকত বৈষ্ণৱৰ লগত একত্ৰ হৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিবলৈ যত্ন কৰিলোঁ। আমি চৌদিশটো দেখুৱাইছোঁ আপোনালোকক। এই সেৱাশ্ৰমত আজি 11 দিন ধৰি এক নাম জয় কৃষ্ণগুৰু চৰ্চা হৈ আছে, জপ হৈ আছে। মাঘী পূৰ্ণিমাহৰ পৰ্যন্ত হ'ব। এয়া সন্মুখ গেটেদি আমি সোমাই গ'লোঁ। সোমাই গৈ আপোনালোকক ভিতৰৰ অংশখিনি দেখুৱাবলৈ যত্ন কৰিম, কিন্তু তাৰ লগে লগে আমি আপোনালোকক এই সত্ৰখনৰ বিষয়ে কিছু কথা জনাবলৈ বিচাৰিছোঁ। এই সত্ৰখন সাৰ্থেবাৰী য'ত নসত্ৰ বুলি নামাকৰণ কৰা হৈছে কৃষ্ণগুৰু সেৱা আশ্ৰম। 16শ শতিকাতে সন্ত মনোহৰদেৱে প্ৰতিষ্ঠা কৰিছিল নসত্ৰ। কালক্ৰমত সেই নসত্ৰকে মনোহৰদেৱৰ নৱম বংশধৰে নাম দিলে কৃষ্ণগুৰু সেৱা আশ্ৰম। এই আশ্ৰমত এখন বিদ্যালয় আছে, মহাবিদ্যালয় আছে, পুথিভঁৰাল আছে, আধ্যাত্মিকতাৰ পাঠ ইয়াত পঢ়োৱা হয় আৰু সুউচ্চ মঠ প্ৰায় 300 ফুট ওখ এভাগী মঠ আছে য'ত ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু গোটেই পৰিৱেশটো ভক্তিৰসৰ সমাহাৰ হৈছে। ইয়াত যিভাগ কীৰ্তনঘৰ আছে প্ৰায় 22,000 বৰ্গফুটৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ কীৰ্তনঘৰ, য'ত নেকি 40,000 লোকে একেলগে বহি কীৰ্তন কৰিব পাৰে। আৰু এই সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, যিজন বৰ্তমানৰ সত্ৰাধিকাৰ, আৰু তেওঁৰ পুত্ৰ গুৰুকৃষ্ণ ৰামানন্দ। 16শ শতিকাত ভক্তসকলৰ লগত মনোহৰদেৱ আহোঁতে পিয়াহ লাগিছিল আৰু পিয়াহ লগাৰ লগে লগে দেখিলে যে ক'তো পানী পাবলৈ নাই আৰু পিয়াহত আতুৰ হোৱা ভকতসকলে সেই মনোহৰদেৱক অনুনয় বিনয় কৰিছিল এটুপি পানীৰ কাৰণে। আৰু ভকতসকলৰ একান্ত অনুৰোধৰ সন্ত মনোহৰদেৱে তেওঁ হাতত এটা সোণৰ আঙুঠি আছিলে, সেই আঙুঠিৰে ঈশ্বৰক স্মৰণ কৰি এই কেঁকুৰা গাঁতত পেলাই দিলে। তাৰ পৰা পানী এটি কুঁৱাৰ সৃষ্টি হ'ল, এটি গত্ৰৰ সৃষ্টি হ'ল, এটা পৰিষ্কাৰ পানী নিগৰি আহিলে। পৰৱৰ্তী সময়ত যাক সুবৰ্ণ কোৰ বোলা হয়, এই সুবৰ্ণ কোৰ ইয়াত আছে। এই সুবৰ্ণ কোৰ পাছলৈ আল্টা নদীত লগ লাগিল। এই সুবৰ্ণ কোৰতে মনোহৰদেৱে এখন সত্ৰ প্ৰতিষ্ঠা কৰিলে। কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ লগে লগে বানপানী, ভূমিকম্পৰ বিভিন্ন কাৰণত সত্ৰৰ অৱস্থা লোপ পালে, সত্ৰৰ ধ্বংসাৱস্থা হ'ল আৰু মনোহৰদেৱৰ নৱম বংশধৰ হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰভুজনা। গুৰুজনাই 1974 চনত এই সত্ৰখনকে পুনৰ উদ্ধাৰ কৰি কৃষ্ণগুৰু সেৱা আশ্ৰম নামেৰে প্ৰতিষ্ঠা কৰিলে। সেই সময়ত কেৱল 3 কঠা মাটি আছিল। পৰৱৰ্তী সময়ত 12 বছৰ সাধনাৰ অন্তত সেৱাশ্ৰম ভাগি ভকতসকলে যেনেধৰণে মনোবাঞ্ছা কৰে তেনেধৰণে পূৰণ কৰাৰ ফলত 300 বিঘালৈ অতিক্ৰম কৰিলে। যথেষ্ট বহল, যথেষ্ট ডাঙৰ। আপুনি
ঘূৰি বা আপুনি দৰ্শন কৰি শেষ কৰিব নোৱাৰা এক ব্যৱস্থাপনা। আৰু সেই 12 বছৰ সাধনাৰ অন্তত তেতিয়াৰ পৰাই জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে সহযোগত কৃষ্ণগুৰুৰ নাম প্ৰকাশ কৰে। এই সত্ৰৰ শাখা সত্ৰ হিচাপে 107খন শাখা সত্ৰ আছে। ইয়াত আধ্যাত্মিক জ্ঞানাগাৰ আছে, চৰণামৃত মঠ আছে, অনন্ত শয্যা মঠ, য'ত নেকি যিজন নৱম বংশধৰ হিচাপে কৃষ্ণগুৰু আছিল, তেওঁ অন্তিম যাত্ৰা অৰ্থাৎ শয্যা কৰিছিল, সেয়াই অনন্ত শয্যা মঠ হিচাপে ৰাখিছে। এভাগী গুৰুগৃহ আছে, শৰণগৃহ আছে, কৃষ্ণ ধাম আছে, মণিকূট এভাগী আছে, ভাস্কৰ কীৰ্তন ঘৰ। এনেধৰণে যথেষ্টখিনি দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰুকাৰ্য অত্যন্ত সুন্দৰ, নিখুঁতভাৱে বনোৱা হৈছে। সকলোৱে কেৱল ভক্তিৰসত বিলীন হৈ থাকে। এয়া দেখিছে, মই দূৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। কেৱল চাৰিওদিশে এক প্ৰাকৃতিক সৌন্দৰ্য, বিভিন্ন ভাস্কৰ্য, বিভিন্ন কলা কৌশলেৰে নিৰ্মিত হোৱা এই মঠভাগী যেন হাইলাশ বিশ্বকৰ্মাই বা ভগৱন্তৰ নিৰ্দেশত বিশ্বকৰ্মাই আহি নিজে সৃষ্টি কৰি থৈ গৈছে। ভগৱন্তৰ দ্বাৰকাপুৰীৰ দৰেই এক অনাবিল সুখ পাব পৰা এক ব্যৱস্থা। ভগৱন্তৰ কৃপাৰ অবিহনে এনে স্থান নিৰ্মিত হৈ নুঠে। নিশ্চয় ভগৱন্তৰ কৃপা হৈছে। বিভিন্ন ভকতসকলৰ আগমনে পদধূলাই এই পবিত্ৰ স্থান অধিক পবিত্ৰ কৰি তুলিছে। দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া কীৰ্তন ঘৰ, এয়া মঠ, এয়া 300 ফুট ওখ, য'ত ধৰ্মধ্বজা উন্মোচন কৰা হয়। আমি সোমাই যাওঁতে মন প্ৰাণ আমাক নিৰ্জুৰ কৰি তুলিলে, শান্ত কৰি তুলিলে, যে কিমান ভক্তি হ'লে, কিমান একাগ্ৰতা হ'লে এনে পবিত্ৰ স্থানত ইমান জনসমুদ্ৰলৈ পৰিণত হ'ব পাৰে। নেদেখিলে উপলব্ধি কৰিব পৰা নাযায়। যে কি নহওক, আমি ভিতৰ অংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আহক। এয়া নামৰ অন্তত ভকতসকলক প্ৰসাদ বিতৰণ কৰি আছে। বাপসকলে সকলোৱে শাৰী পাতি প্ৰসাদ গ্ৰহণ কৰিছে আৰু আমি ভিতৰ অংশলৈ প্ৰৱেশ কৰিছোঁ। আপোনালোকক নিশ্চয় কিছু কিয়দাংশ দেখুৱাবলৈ যত্ন হ'ম।
ভিতৰলৈ সোমাম। বাবু নাগৰাবত যদি বহি যাওঁ আমি কীৰ্তনঘৰৰ পৰা ওলাই চৌদিশটো এবাৰ পৰ্যবেক্ষণ কৰিবলৈ ধৰিলোঁ। কিনো আছে ইয়াত। ইয়াত আধ্যাত্মিক জ্ঞানাগাৰ আছে, চৰণামৃত মঠ আছে, অনন্ত শয্যা মঠ আছে, এভাগী গুৰুগৃহ আছে, শৰণগৃহ আছে, কৃষ্ণ ধাম আছে, মণিকূট, ভাস্কৰ, কীৰ্তনঘৰ। এয়া মণিকূট আপোনালোকক দেখুৱাইছোঁ। এই মণিকূটলৈ যাওঁতে আই বাপসকলে ভকতসকলক সেৱা ধৰিবৰ কাৰণে ৰৈ থাকে। আমি লাহে লাহে ভিতৰ অংশলৈ প্ৰৱেশ কৰিছোঁ। চাৰিওকাষে ভকত বৈষ্ণৱৰ এক শান্ত পৰিৱেশ। বহু লোক আছে যদিও কোনো হুলস্থুলীয়া পৰিৱেশ নাই। সকলোৱে নিজৰ নিজৰ মন আনন্দত এই স্থানত উপবিষ্ট হৈ আছে। সকলোৱে সকলক দৰ্শন কৰিছে। এয়া আমি সত্ৰাধিকাৰ প্ৰভুজনা থকা বাসগৃহ ফালে আহিছোঁ। গুৰুগৃহ মানে গুৰু প্ৰেমানন্দ প্ৰভুজনা থকাৰ ঠাই, তেওঁ বাসভৱন। এয়া আপোনালোকক দেখাইছোঁ। ওম নমো কৃষ্ণ গুৰু আশ্ৰম। এয়া গুৰুগৃহ দেখিছেনে আপোনালোকে? এই বাস গুৰুগৃহ। ইয়াত লিখিছে ওম নমো কৃষ্ণ গুৰু সেৱাশ্ৰম। এয়া ভকতসকল আহি আছে, দৰ্শন কৰিছে। ভিতৰলৈ যোৱাৰ প্ৰৱেশ দিয়া নাই। খুব সুন্দৰভাৱে কিমান সাধনা থাকিলে, কিমান কষ্ট বা কিমান ঈশ্বৰৰ কৃপা থাকিলে এনে এক আশ্ৰম হৈ উঠে। এয়া আপোনালোকে দেখিছে অনন্ত শয্যা ধাম। কৃষ্ণগুৰু যেতিয়া বৈকুণ্ঠপ্ৰায়ণ হৈছিল তাতে তেখেতক ৰখা হৈছিল। আমি লাহে লাহে ভোজনালয়ৰ ফালে গতি কৰিছোঁ। কিমান লোক একেলগে বহি সিদ্ধান্ত গ্ৰহণ কৰে। এয়া চৰণামৃত মঠ। এয়াই হ'ল চৰণামৃত মঠ। এইফালেদি গ'লে ভোজনালয় পোৱা হয়। ভকতসকলে ভোজন কৰি ওলাই আহিছে। আমিও গ'লোঁ, চালোগৈ কিমান লোকে ভোজন কৰিছে। অৱশ্যে আমি ভোজন কৰা নহ'ল। আমি আশ্ৰমলৈ অহাৰ আগতে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইয়াত আমাৰ সেই সৌভাগ্য নহ'ল, কিন্তু আমি চাবলৈ আহিলোঁ, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ যে কিমান লোকে একেলগে বহি। কিন্তু ইয়াত এটা বিশেষ ব্যৱস্থা, ইয়াত ওখ আসনত বহি সিদ্ধান্ত গ্ৰহণ নকৰে। সকলো লোকে ঢাৰি বা কিবা সাধাৰণ আসন লৈ পেলাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াত বহু লোকে অন্ন গ্ৰহণ কৰি আছে। যথেষ্ট ডাঙৰকৈ বনাইছে। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিতৰ অংশত আমি প্ৰৱেশ কৰিম। এই সকলো লোকে অন্ন গ্ৰহণ কৰি ওলাই আহিছে। এয়া চাওক, ভিতৰলৈ মই লাহে লাহে প্ৰৱেশ কৰিছোঁ।
ভিতৰত আন্ধাৰ সম্পূৰ্ণভাৱে দেখুৱাব নোৱাৰিম আন্ধাৰ নহয় যথেষ্ট ডাঙৰ হোৱাৰ কাৰণে এয়া দেখিছেনে সকলো লোকে মাটিত আসন পাৰি বহি সিদ্ধান্ত গ্ৰহণ কৰিছে খুৱাই খাই আছে আৰু গৈছে চাফা কৰি আছে সকলো লোকে একেলগে বহি প্ৰায় 50,000 লোকে একেলগে বহি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰিছে আজি 11-12 দিন ভকত বৈষ্ণৱে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত এমুঠি ভগৱন্তৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিছে আপোনালোক দেখাইছোঁ আমি ওলাই আহিলোঁ তাৰ পৰা লাহে লাহে আমাৰ দৰ্শন কৰা কাম সমাপ্তি ঘটিছে আমিও ইয়াৰ পাছতে ৰাতিলৈ 8 বজাত আমাৰ নলবাৰীত ঘগৰাপাৰাত এভাগী ভাওনা উদ্বোধন কৰা কাৰ্যসূচী আছে তালৈ যাবগৈ লাগিব আমি এয়া কৃষ্ণগুৰু বস্তালয়তো আমি প্ৰৱেশ কৰিলোঁ চালোঁ ইয়াত আপোনাৰভাৱে যদি কৃষ্ণগুৰুৰ গামোচা কাপোৰ ধুতি বা চেলেং ল'ব বিচাৰে তেন্তে ইয়াত এয়া আইসকলে কৰি আছে ইয়াৰ পাছত আমি লাহে লাহে আশ্ৰমৰ সকলো দৃশ্য উপভোগ কৰি ওলাই আহিলোঁ যিহেতুকে আমাৰ সময় হৈছিলে এয়া আপোনালোকক দেখুৱাইছোঁ খুব সুন্দৰ এটা পৰিৱেশ ইয়াৰ আগতে আমি যেতিয়া কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰৱেশ কৰিছিলোঁ নলবাৰী হাৰ্থেবাৰী আৰু ৰঙিয়াৰ পৰা ভকত বৈষ্ণৱ আহিছিল এই কৃষ্ণগুৰু সেৱাশ্ৰম চাবলৈ আমি তেখেতলোকক লগ পাইছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ সন্মুখত এখন পথাৰ আছে আৰু সেই পথাৰখনত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল তীৰ্থযাত্ৰী হিচাপে আহিছিল আৰু তীৰ্থ দৰ্শন কৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আমিও সেই তেখেতলোকক লগ পাইছিলোঁ ভকতে মাছ মাংস নাখায় দেখিছে কিমান সুন্দৰকৈ খাইছে এই আমাৰ বাপ দেখিছে কৃষ্ণ দেই বাপ এয়া হ'ল ভকতৰ প্ৰীতি ভোজন এয়া কৃষ্ণগুৰু আশ্ৰমৰ পথাৰত আমাৰ ভকত বৈষ্ণৱে একেলগে এসাঁজ খাইছে চাওকচোন কিমান সুন্দৰকৈ বিয়লি ৰ'দৰ কাচলিত বহি পনীৰ সহিতে খাইছে দেখিছে এয়া তেখেতলোক আহিছে আমিও আহি পালোঁ সৰু চিলাপথাৰৰ পৰা দেখিছে বাপ বৈষ্ণৱ মহাপুৰুষীয়া সত্ৰ সমাজ আৰু ভগৱন্তৰ একান্ত সেৱক তেখেতলোকে আজি এই ওচৰতে আপোনাৰ সৰ্থেবাৰী নৰ সত্ৰ কৃষ্ণগুৰু আশ্ৰম তাত আজি কিমান দিন 11 দিন ধৰি একদাম হৈ আছে আৰু তেখেতলোকে ভাবিলে যে অসমৰ এখন সেৱা আশ্ৰম সেই আশ্ৰমত গৈ দৰ্শন কৰা হেঁপাহ পুহি ৰাখি আজি আহি উপস্থিত হ'ল আৰু আমাৰো ভাগ্য আছিল আমিও আহি তেখেতলোকৰ লগ হ'লোহি পৰম সৌভাগ্য গতিকে আনন্দই বেলেগ তীৰ্থ দৰ্শন কৰিব লাগে তীৰ্থত বহু ভকতৰ পদৰেনো পৰি থাকে বাপকতো বাচিয়ে বাপক চবেই বাচি আমাৰ চন্দ্ৰপ্ৰভু বেছিকৈ বাচি চন্দ্ৰপ্ৰভু বাপৰো একদম নাই পোৱা ন